Good morning everyone. My name is Rohit Das, class 10 from TMC Parukha High Secondary School, Karbianglong, Assam. My name is Mukunda Mes. My name is Subaras Methi. My name is Sabir Bolu. আমাৰ উদ্দেশ্য আৰু পৰিচয় উদযাপন অসমৰ আত্মাৰ ওপৰত প্ৰকল্প পৰিচয়। উত্তৰ পূব ভাৰতৰ প্ৰৱেশ দুৱাৰ অসমৰ হৈছে মনোমোহা সৌন্দৰ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ ভূমি। সেউজীয়া চাহ বাগিচা, ৰাজকীয় ব্ৰহ্মপুত্ৰ নদী আৰু আন্তৰিক মানুহৰ বাবে পৰিচিত অসম ভাৰতৰ সাংস্কৃতিক মানচিত্ৰৰ এক অন্যান্য স্থান দখল কৰিছে। অসমীয়া সংস্কৃতিৰ আত্মা অসমৰ উৎসৱেৰে একতা আৰু আনন্দ জীৱন অভিব্যক্তি তেওঁলোকে ধৰ্ম বা পৃথিৱীৰ নিৰ্বিশেষে সকলো সম্প্ৰদায়ৰ মানুহ একত্ৰিত কৰে। এই বিহু জীৱনৰ উৎসৱ। অসমৰ আটাইতকৈ বিখ্যাত উৎসৱ হৈছে বিহু, যিটো বছৰত 3 বাৰ উদযাপন কৰা হয়: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। ৰঙালী বিহু এপ্ৰিলত অসমীয়া নৱবৰ্ষ হিচাপে পালন কৰা হয়। মানুহে পৰম্পৰাগত সাজ পোছাক পিন্ধে, বিহুৰ গীত গায় আৰু প্ৰেম আৰু সুখৰ প্ৰণালী জীৱন্ত বিহু নৃত্য পৰিৱেশন কৰে। কঙালী বিহু অক্টোবৰ মাহত পালন কৰা হয়। ইয়াক শান্ত উৎসৱ বুলিও জনা যায়। শস্য চপোৱাৰ বাবে কৰা প্ৰাৰ্থনাৰ ওপৰত গুৰুত্ব দিয়া হয়। জানুৱাৰী মাহত উদযাপন কৰা বিহু হৈছে মাঘ বিহু। শস্য চপোৱাৰ পিছত ভোজ আৰু সামূহিক সমাৱেশৰ এক উৎসৱ। উপসংহাৰ: অসমৰ কেৱল এখন ৰাজনৈতিক অধিক হৈছে এক আৱেগ, যি ইয়াৰ জনসাধাৰণ প্ৰতিটো গীত, নৃত্য আৰু হাঁহিৰ মাজত বাস কৰে। বিভিন্ন সম্প্ৰদায়ৰ মাজত বহু শতিকাৰ সম্প্ৰীতিৰ পৰা জন্ম লোৱা ইয়াৰ সংস্কৃতিৰ অতীত বৈচিত্ৰ্যৰ মাজত ভাৰতৰ একমাত্ৰ প্ৰতীক। থেংক ইউ।